Hello and good morning and welcome back to Tushas Blog. So guys, আজি অলপ বেলেগ ঠাইত গৈ আছো আৰু ক'ত গৈ আছো আপোনাক তাত গৈ লগ পাই আছো আপোনাক অলপ কৈ দিও মই আজি গৈ আছো প্ৰথমবাৰৰ বাবে ডেন্টাল ক্লিনিকত কাৰণ মোৰ কেইদিনমান ধৰি দাঁতত ইমান সমস্যা হৈছে কি হৈছে মই ঠিক নাজানো তো তাত গৈ লগ পাম তাত কি ৰিপৰ্টত কি উলাই কি নুলাই আৰু ডক্টৰে চাই কি কয় তো আপোনাক সকলো জনাবলৈ চেষ্টা কৰিম তো আপোনাক অলপ স্কিপ নকৰি ধুনিয়াকৈ চাই থাকক আৰু তাত গৈ মই যদি পাৰো ভিতৰত সোমাই গটেখিনি দেখাবলৈ চেষ্টা কৰিম ডাক্তৰৰ লগত কথা পাতিম হেবিলাকো দেখাম যি নহয় কিয় ভিতৰত তো আপোনাক গটেখিনি দেখাবলৈ চেষ্টা কৰিম তো আপোনাক অলপ স্কিপ নকৰি ধুনিয়াকৈ চাই থাকক আশা কৰিছো সকলো মোৰ ভিডিঅ চাই ভাল লাগিব তো বলক আমি ভিডিঅটো আৰম্ভ কৰো আৰু তাত গৈ একবাৰে লগ পাই আছো আপোনালোকক কাৰণ বহুত ভাল ডক্টৰ হয় তো মই শুনিছো এই কাৰণে মই এইটো চেকআপৰ কাৰণে মই তাতে গৈ আছো তো ধুনিয়াকৈ চাই থাকক A few moments later. So guys, finally মই আহি পালো ডেন্টাল ক্লিনিকত আৰু এইখন হৈছে সেই ডেন্টাল ক্লিনিকটো তো ভিতৰত সোমাই চাও আহা গাইছ ইয়াতে মই অলপ টাইম বহি যাও কাৰণ ভিতৰত সাৰে মানে পেশেন্ট চাই আছে তো পেশেন্ট চাওয়া হলে মই ভিতৰত গৈ যদি পাৰো ব্লগ বনাবলৈ চেষ্টা কৰিম পাৰমিশন লৈ যেহেতু মই মানে ফার্স্ট টাইম দাঁতৰ ডাক্তৰৰ ওচৰত আহিছো আৰু আপোনাকো অলপ জনাই দিও মানে দাঁতত কি হলে কি নহয় তো সকলো মোৰ দাঁতটো দেখাম আৰু আপোনাকো সকলো জনাবলৈ চেষ্টা কৰিম যদি পাৰমিশন পাও তো আপোনাকে চাই থাকক ধুনিয়াকৈ এতিয়া উলালে যাম আৰু গাইস ফাইনালি মই পাৰমিশন পাই গলো ছাৰৰ পৰা মই ছাৰৰ ওচৰত আহি পাইছো নমস্কাৰ ছাৰ কি খবৰ আপোনাৰ আৰু গাইস মানে মই ছাৰক মানে কৈছিলো মানে মই যেহেতু ব্লগ বনাও এই কাৰণে মানে মই অলপ ডেন্টিষ্টৰ বস্তুখিনি অলপ জনাই দিও নেকি ছাৰ তো সেই কাৰণে আজি মই ইয়াতে আহি আপোনালোকৰ কাৰণে আজি ময়ো মানে ব্লগ বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আসলে ইয়াতে কেনেকুৱা কি ট্ৰিটমেন্ট হয় কেনেকুৱা কি মানে মই যেতিয়াই আহো তেতিয়াই মানে এই ছাৰৰ কথা মানে মই শুনো এই কাৰণে আজি ফাইনালি ইয়াতে আহি গলো আৰু শুনিছো যে ছাৰে ইয়াতে মানে নতুন কৰি আমাৰ হাউলিতে এটা ক্লিনিক খুলিছে তো সেইভাবে আগত বেলেগ জায়গাত আছিল এতিয়া আমাৰ হাউলিতে খুলিছে সেইভাবে বহুত শুনিছো যেহেতু এইকাৰণে ছাৰৰ ওচৰতে আহি গলো ইয়াতে ছাৰ আছে তো ছাৰ মোৰ দাঁতত অলপ মানে ষ্ট্ৰেইন হৈছে মানে অলপ প্ৰবলেম হৈছে ষ্ট্ৰেইনৰ কাৰণে তো এইটো কি কৰিলে কি নহয় অলপ কৈ দিব নেকি আৰু গটেখিনি আপোনালোকক ট্ৰিটমেন্ট খিনি কম ইয়াতে কি কি ট্ৰিটমেন্ট কৰা হয় তাৰ আগত মোৰ দাঁতটো অলপ দেখাইলো ষ্ট্ৰেইন হৈছে মানে এইটো কিহৰ কাৰণে হৈছে অলপ দেখুৱাই দিব নেকি অলপ তুমি বহাই হ'ব স্যাৰ আপুনি ইয়াতে বহি মই তো ইয়াতে মই এতিয়া বহু আৰু বহি কেনে আপোনালোকক ধুনিয়াকৈ দেখুৱাই এইটো কি হয় এই বস্তুটো এইটো অটোক্লেভ বুলি কোৱা যায় এইটো আচ্ছা আচ্ছা ষ্টেৰিলাইজেশ্যন কাৰণে ব্যৱহাৰ কৰা হয় যিমান আমাৰ ইনষ্ট্ৰুমেন্টছ বিলাক থাকে ইনষ্ট্ৰুমেন্টছ বিলাক ইয়াতে মানে আমি ষ্টেৰিলাইজ কৰো আচ্ছা আচ্ছা মানে এইটোৰ ভিতৰত ইনষ্ট্ৰুমেন্ট বিলাক আছে মানে আচ্ছা আচ্ছা এইটো তোমাৰ এটা ইউভি কেবিনেট বুলি কোৱা যায় এইটো ইউভি চেম্বাৰ হয় ইউভি চেম্বাৰ এইটোতে আমাৰ ষ্টেৰিলাইজ কৰি ৰাখা হয় আচ্ছা ইয়াতো খুলিব পাৰিম নে এনে খুলি দেখাব আচ্ছা অলপ খুলি দেখাবচোন আচ্ছা ইয়াতে সকলো ইনষ্ট্ৰুমেন্টছ বিলাক আছে নে ইয়াতে সকলো ধৰণৰ তো দেখা পাইছে সকলো ইনষ্ট্ৰুমেন্টছ গিলা ইয়াতে ৰখা হৈছে একদম ধুনীয়াকৈ তো এইবিলাক বস্তু আগত দেখা নাছিলো আজি ছাৰে সকলো দেখুৱাই দিলে একদম ধুনীয়াকৈ থেংক ইউ তো গাইজ ইয়াতে এতিয়া বহিব দিছে মই আজি আপোনালোকক গোটেইখিনি দেখাম মানে ইয়াতে বাপৰে ফাৰ্ষ্ট টাইম মই এনেকুৱা কৰি বহি আছো ফাৰ্ষ্ট টাইম আৰু ইয়াতে ছাৰ আছে তো আজি মানে মোৰ মোবাইল ধৰা মানে মানুহ আনা নাই তো এই কাৰণে মই এনেকুৱা কৰিহে ব্লগ বনাব লাগিব আৰু তো গাইজ এই দেখা হৈছে অলপ মানে কিবা দাগ কৰিছে এইফালে তো আজি ছাৰে মোক সব ঠিক কৰি দিব এইটো হোৱাৰ কাৰণে মানে বহুত বেছি বেয়া লাগে আৰু এইফালে লাইট ঠাইট সকলো জ্বলি গৈছে মোক এতিয়া অপাৰেশ্যন টাইপ কৰা হ'ব নেকি ছাৰ এইফালে তো দেখুৱাই আছো ধুনীয়াকৈ মই তোমাক ইয়াতে দেখাই দিছো চাই ল'ব পাৰিবা ইয়াতে চাবা দেখিছা এইটো তোমাৰ ষ্টেইন লাগিছে ইয়াতে এইটো ষ্টেইন লাগি আছে বহুত বেয়া দেখে এইটোৰ কাৰণে এইটো তোমাৰ অকণ বেছি নহয় বেলেগ বেছি প্ৰব্লেমৰ কাৰণে নহয় এইটো অকল পানীৰ কাৰণে হৈছে পানীৰ কাৰণে এইটো হৈছে পানীৰ কাৰণে মানে এনেকুৱা হ'ব পাৰে
তো দেখা পাইছে এইটোৰ কাৰণে মানে মই কিন্তু মানে কাৰো লগত মানে কথাও ক'ব নোৱাৰো মানে ভাল কৰি এইটো ঠিক হৈ যাব না এতিয়া ঠিক হৈ যাব তো এটা আমাৰ ট্ৰিটমেন্ট প্ৰচিডিউৰ আছে এটা স্কেলিং বুলি কোৱা যায় আচ্ছা আচ্ছা আৰু সাধাৰণ ভাষাত এইটো দাঁত চাফা কৰা বুলি কোৱা যায় আৰু সেইটো কৰিলে তোমাৰ এইটো ঠিক হৈ যাব হয় হয় এইটো বেলেগ কাৰণত নহয় যে সেইটোৱে মোৰ বেছি ভাল লাগিছে পানীৰ কাৰণে পানীটো কেতিয়াবা বহুত বেছি বেয়া হৈ যায় না সেইটো কাৰণে তো তোমাৰ পানী হ'লে অকমান প্ৰব্লেম হয় ঠিক আছে দেখিছেনে কিমান লেতেৰা হৈ আছে এইবিলাক এইখিনি চব তোমাৰ পানীৰ পৰা এনেকুৱা দাগ হৈছে পানী পৰা না সব এইবিলাক গোটেইখিনি ক্লিয়াৰ হৈ যাব সব ক্লিয়াৰ হৈ যাব বাপৰে চাউতো কেনেকুৱা হয় এইটো দেখিছা তোমাৰ ইয়াতে অকমান অকমান ষ্টেইন লাগি আছে হয় এইখিনিও চাফা হৈ যাব তোমাৰ একেবাৰে আৰু এতিয়া কি কৰা হ'ব স্যাৰ তো পলিশিং হয় পলিশিংৰ কাৰণে পাউডাৰ হয় পলিশিংৰ কাৰণে এইটো পাউডাৰ তো এইফালে এতিয়া দাঁতটা তলচলা হৈয়ে গৈছে এতিয়া পলিশিং হোৱাৰ পিছত আৰু বেছি ধুনীয়া দেখিব তাৰপিছত আপোনালোকক গোটেইখিনি দেখুৱাই আছো এতিয়া পলিশিং হ'ব এতিয়া কি হ'ব রেজাল্টটো দেখাব নেকি রেজাল্টটো দেখাই দিম মই রেজাল্টটো দেখাই দিব এটা কেনেকুৱা হৈছে তো তোমাৰ ৰিজাল্ট হয় ফাইনাল ঠিক আছে একদম বঢ়িয়া হৈ গৈছে আগত কিমান লেতেৰা আছিল এনেকুৱা লেতেৰা আছিল তোমাৰ দেখিছা এনেকুৱা লেতেৰা আছিল হয় হয় এইটো লেতেৰা আছিল এনেকুৱা লেতেৰা আছিল না ফাইনাল ৰিজাল্টটো তোমাৰ এইটো ৰিজাল্ট হয় বাপৰে বাপ তো দেখা পাইছে এনেকুৱা পুৰা চাফা হৈ গৈছে তো আপোনালোকে যদি কৰিব খোজে আহি যাব ইয়াতে তো স্যার মোৰ ট্ৰিটমেন্টটো কমপ্লিট হ'লে তোমাৰ ট্ৰিটমেন্টটো কমপ্লিট হৈছে এতিয়া তুমি ইয়াতে বহা কেইটামান মেডিচিন দি দিম মই সেইখিনি কোৰ্স তুমি কমপ্লিট কৰিব লাগিব আচ্ছা মেডিচিন দিলে সেইটো কোৰ্স কমপ্লিট কৰিব লাগিব আৰু স্যাৰ এইটোত তো মই কৰিলো এতিয়া বাকি মেচিন কেইটা আপুনি অলপ বুজাই দিব কি কি মেচিন আছে ইয়াতে এইটো তোমাৰ এক্সৰে হয় এটোৰ জৰিয়তে আমি এক্সৰে কৰো এক্সৰে কৰা হয় আচ্ছা 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 এইটো তোমাক দেখাই হৈছে হেটো দেখুৱা হৈছে হয় আৰু এইবিলাক তোমাৰ আৰসিটি কৰিলে এইটো মেচিন ইউজ কৰা হয় আমাৰ আচ্ছা আচ্ছা হয় এইটো নিডল কাটাৰ হয় আচ্ছা এইটো লাইট কিউৰ যেটো প্ৰসিডিউৰ হয় লাইট কিউৰত আমি এইটো ব্যৱহাৰ কৰো আচ্ছা 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 তো এতিয়া ট্ৰিটমেন্ট গটেখিনি কমপ্লিট হৈ গ'ল এতিয়া বহিছো ইয়াতে আৰু এতিয়া সাৰি কিবা মেডিসিন দে তো স্যার প্ৰামাণিক লিখা হয় প্ৰামাণিক লিখো এজ কিমান হয় তোমাৰ মোৰ 24 ইয়াৰ্স আৰু গাইস মই ইয়াতে আইছো যদি আপোনালোকক অলপ কৈ দিও এই চেম্বাৰটো আসলতে ক'ত খোলা হৈছে স্যাৰ কৈ দিব এই চেম্বাৰটো আসলতে ক'ত খোলা হৈছে আপুনি হাউলি ঠাকুৰবাৰী ৰোডৰ একদম সন্মুখতে নতুনকে তোমাৰ এটা কমপ্লেক্স খোলা হৈছে হয় ছায়া কমপ্লেক্স বুলি তাতে ছায়া অৰেল এণ্ড ডেন্টাল কেয়াৰ বুলি
তো ঠিক আছে ইয়াতে আমাৰ ঠাকুৰবাৰী ৰোডৰ হাউলি ঠাকুৰবাৰী ৰোডত ছায়া কমপ্লেক্স বুলি আছে তাতে এই ডেন্টাল ক্লিনিকটো খোলা হৈছে তো আপোনালোকে আহিলে ইয়াতে ডেন্টাল ক্লিনিকটো পাই যাব ডক্টৰ ঋষভ সাহা তো ঠিক আছে ধন্যবাদ এতিয়া আমি গোটেইখিনি চাই কেনে যাই আছো স্যাৰ এইটো কি হয় এইটো তোমাৰ এক্সৰে হয় মই যোনটো দেখালো তোমাক এক্সৰে মেচিনটো যে এক্সৰে মেচিনৰ পৰা তোমাৰ এইটো ইয়াতে মানে যোনটো মানে এক্সৰে ইমেজ হয় এইটো ইয়াতে এইটো আৰভিজি প্ৰচিডিউৰত কৰা হয় আচ্ছা আৰভিজি প্ৰচিডিউৰত কৰিলে তোমাৰ এনেকুৱা ল্যাপটপৰ প্ৰয়োজন হয় আচ্ছা 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 ঠিক আৰু স্যাৰ আৰু এটা আপোনাক কথা সুধিব খুজো যে যেটো মুখৰ পৰা যেটো বেড স্মেল ওলায় এইটো কিয়ৰ কাৰণে ওলায় অলপ কৈ দিব নেকি এইটো আমাৰ যোনটো সাধাৰণ ভাষাত কোৱা হয় দুৰ্গন্ধ বুলি হয় মেডিকেল টাৰ্মছত সেইটো কোৱা যায় হেলিটোচিছ মানে তোমাৰ দুটা কাৰণত হ'ব পাৰে আচ্ছা এটা কাৰণ হ'ল তোমাৰ পেটৰ কিবা যদি প্ৰব্লেম থাকে সেই প্ৰব্লেমটোৰ পৰা তোমাৰ হেলিটোচিছ হ'ব পাৰে ঠিক আছে আৰু দুই নম্বৰ প্ৰব্লেমটো যদি মুখত তোমাৰ মানে যেনেকৈ ষ্টেইন কেলকুলাছ থাকে মানে শিলগুৰি জমা হোৱা বুলি কোৱা যায় আচ্ছা নৰ্মেল ভাষাত আচ্ছা সেইবিলাকৰ পৰা তোমাৰ বেড স্মেল মানে হেলিটোচিছটো হ'ব পাৰে আচ্ছা 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 এইটোৱে না তো ঠিক আছে এইটোৱে দুটা কাৰণ আৰু মোৰ কি কৰিলে এইটো মোৰ স্কেলিং কৰা হৈছে তো স্কেলিং কৰাৰ পিছত এটা মেডিসিন দিয়া হয় মানে তো স্কেলিং কৰাৰ পিছত এটা মেডিসিন দিয়া হয় সেইটো কৰিলে মানে স্মেলটো গুচি যায় এরকম মোৰ নাই তাৰ ওপৰত মই স্কেলিং কৰি লৈছো এরকম স্মেল নাপায় আৰু মই শুনিছো বহুত আগৰ পৰা শুনি আছিলো এই কাৰণে আজি এই সালত তাতে আহিলো আৰু আহি কেনে মোৰ একদম দাঁতটো একদম মজাকে সাফা কৰি গলো এতিয়া ব্লগত কিন্তু একদম চিক 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 পাব কিন্তু মানে একদম ব্লগত একদম মানে পুৰা জিলিকি থাকিব একদম দাঁতটো এনেকুৱা কৰি তাৰপিছত বলক এতিয়া আমি ওলাই যাওঁ থেংক ইউ স্যাৰ ভাল লাগিল আপোনাৰ লগত লগ পাই 2 hours later তো গাইস ঘৰত আহি পালো আৰু ঘৰত আহি ভিডিওটো এন্ড কৰি আছো আৰু মোৰ দাঁতত কি হৈছে কি হোৱা নাই তো আপোনালোকক তো গটেখিনি তো দেখালোয়ে আৰু এই ডাক্তৰৰ ওচৰত বহুত চিপেষ্ট প্ৰাইস হয় তো বহুত কম প্ৰাইস হয় আপোনালোকক নকও আপোনালোকে গলেই গম পাব তো বহুত বেছি কম প্ৰাইস হয় আপোনালোকে গৈ কেনে কম টকাতে এনেকুৱা ধুনিয়া ধুনিয়া ট্ৰিটমেন্ট কৰি আহিব পাৰিব আৰু এইফালে মোৰ আছে এইফালে ওৰাল সাহা ওরাল এন্ড ডেন্টাল ক্লিনিক তো এইফালে আছে তো আপোনালোকে গৈ কিনে হাউলি ঠাকুৰবাৰী ৰোড ছায়া কমপ্লেক্স বুলি আছে তাত গলে আপোনালোকে পাই যাব আৰু ডক্টৰজন মানে বহুত বেছি ভাল আৰে ইমান ধুনিয়াকে কথা পাতে না মানে মোৰ গৈ কিনে মানে বহুত বেছি ভাল লাগিছে তো আপোনালোকে গৈ কিনে চাব পাৰে তো আজিৰ ভিডিওটো এইখিনিয়ে তো আপোনালোকৰ কেনেকুৱা লাগিছে মোৰ ভিডিওটো চাই অলপ কমেন্ট কৰি জনাব আৰু আপোনালোকৰ যদি মোৰ ভিডিওটো চাই ভাল লাগিল তেনে লাইক শেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগত বেল আইকনটো ক্লিক কৰিব কাৰণ ইয়াৰ পিছত ধৰণৰ ব্লগ আহিব আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো আহি গৈছে প্লিজ তাত গৈ ফলো কাৰণ মই সকলো আপডেট দিওঁ কি ব্লগ দিলে সকলো আপডেট দিওঁ তো প্লিজ ফলো তো আজিৰ কাৰণে বাই বাই টাটা আৰু এটা নতুন ব্লগ কৈছো বাই বাই টাটা এতিয়া নেক্সট বেলেগ বেলেগ ভিডিঅ লগ পাই আছো বাই বাই সাবস্ক্ৰাইব কৰিব বাই বাই